এতিয়া মই আহিছোঁ মিষ্টাৰ চকুৰ আলী আহমেদ মানুহ ওচৰত। আমি মানে সকলোৱে মানে যিবিলাক পানী খাওঁ, পানীবিলাক মানে কেনেকুৱা ধৰণৰ পানী খাওঁ তাৰে এটা পৰীক্ষা কৰিব আহিছোঁ। এইটো হ'ল আপোনাৰ পানীৰ লেভেলটো পৰীক্ষা কৰাৰ বস্তু, যিটো নেকি pH লেভেলটো যদি আপোনাৰ 7তকৈ তলত হয় তেনেহ'লে সেইটো এচিডিক ৱাটাৰ হ'ব, আৰু যদি 7তকৈ বেছি হয় হ'লে সেইটো এলকালাইন ৱাটাৰ হ'ব। এতিয়া আমি বিভিন্ন ধৰণৰ পানী লৈছোঁ। এইটো হ'ল আপোনাৰ এইটো হ'ল মানে হেৰি ড্ৰামৰ পানী, এইটো হ'ল ড্ৰামৰ পানী, এইটো হ'ল আপোনাৰ ফিল্টাৰৰ পানী, এইটো হ'ল আপোনাৰ মানে হেৰি আপোনাৰ কি বুলি কয় হেৰি বিসলেৰি পানী, এইটো হ'ল আছে এটা এলকালাইন ৱাটাৰ আছে, আৰু এইটো হ'ল আপোনাৰ স্পাইট আছে, এইটো দমকল, আৰু এইটো হ'ল দমকলৰ পানী। ঠিক আছে, এতিয়া আমি ইয়াৰ pH লেভেলটো টেষ্ট কৰিম। এতিয়া চবতে আমি 3 ফুটাকৈ 3 ড্ৰপকৈ দি দিম, চাওক কেনেকুৱা হয়। কথা নাই, পানীৰ পৰিমাণটো বেছি হৈছে। এতিয়া চাওক যিটো মানে আহিল, এতিয়া আমি এটা বস্তু হেৰি কৰি আছোঁ, এইটো যিটো মানে pH লেভেলটো দাদাই ক'ব কেনেকুৱা, কোনটো কালাৰত আহিছে। মোক নালাগে, মোটামুটি 6.5। আচ্ছা, ঠিক আছে, 5 এইটো 5 আহিল, আৰু এইটো ছেম আহিছে, 6 আহিছে, 5 হ'ব, অলপ হেৰি ডিফাৰেঞ্চ আছে। আৰু এইটো আহিল আপোনাৰ ছেম কালাৰ আহিছে, এইটো আহিছে 5, আৰু এইটো চাব, এইটো আহিছে মোটামুটি এইটো নাই 8 মান হ'ব। আমি এইটো বস্তু আৰু এটা বস্তু ধুনীয়াকৈ দেখাই আছোঁ, এই কালাৰটোৰ লগত ইয়াৰ যিটো কালাৰটো আছে এইটো লগত মিলিছে, চাওকচোন কোনটো কালাৰত আহিছে। এইটো কালাৰত আহিছে, এইটো কালাৰত আহিছে মোটামুটি, ইয়াত মোটামুটি 9-10 এনেকুৱা আহিছে। ঠিক আছে, এইটো এলকালাইন ৱাটাৰ, গুড ফৰ হেল্থ। এইটো হ'ল আপোনাৰ যিটো আমি স্পাইট ড্ৰিংক কৰোঁ, এইটো মানে এনেকুৱা আহিছে। এইটোৰ pH লেভেলটো ক'বলৈ গ'লে আপোনাৰ 1 বা 2 এনেকুৱা আহিছে। এইটো স্পষ্ট দেখিছে, গতিকে এইটো বহুত বেয়া। এইটো দমকলৰ পানী, দমকলৰ পানীটো মানে ধৰকচোন 5 মান হ'ব, 5 মান। এইটো কিন্তু আপোনাৰ আৰু পানী নহয়। ঠিক আছে, এতিয়া বিসলেৰি পানীটো যে মানে হেৰি অহা নাই, 5-6 আহিছে। বিসলেৰি পানীটো হেৰি আহে আপোনাৰ এলকালাইন আহে। এতিয়া আমি এইটো আছিল বিসলেৰি পানী, এইটো আমি এইটো ফিল্টাৰত ফিল্টাৰ কৰিছোঁ। ঠিক আছে, অ'কে, ঢালি দিছোঁ। আপোনাৰ উইথিন মিনিটত ফিল্টাৰ হৈ যাব, কোনো টেনশ্যন নাই। 5 লিটাৰ পানী ঘপককৈ হৈ যাব, যিমানখিনি আপুনি খাব পাৰে খাই দিব পাৰে। এতিয়া আমি এইটো pH লেভেলটো চাওঁ। হৈ গেছে, লগে লগে পানী ওলাই যাব, ফিল্টাৰ পাৰ হৈ অহাৰ লগে লগে হৈ যাব। এইটো আছিলে pH লেভেলটো। এইটো ডাবল আছে, সেইকাৰণে হেৰি হৈ গৈছে। সেইটো কালাৰ আহি গৈছে, মানে এলকালাইন আছে, এলকালাইন যেটা আমাকে মোটামুটি এইটো এলকালাইন ৱাটাৰটো আহি গ'ল। এইটো কিমান আছে pH লেভেলটো? মোটামুটি আপোনাৰ 8 + 9 10 আছে। 10 আছে। থেংক ইউ। এতিয়া মই আৰু এটা বস্তু পৰীক্ষা কৰি দেখাম আপোনালোকক। যিমান কেইটা পানী লৈছোঁ, আচ্ছা, এলকালাইনটো দিলে কি আহিব? এতিয়া এলকালাইন ওলাব। এলকালাইন ওলাব না?
যিহেতু মই বেচিলাৰীটো চালোঁ বেচিলাৰীৰ পানীটোতো বেচিলাৰীৰ কালাৰ বেলেগ আছিল 500 আছিল এতিয়া 11 আহি গ'ল না ৰাইট